Audio Jungle. সিনেমা লাভাৰ্ছখিনিৰ কাৰণে আজি এটা লাকি ডে। কিয় লাকি ডে বুলি কৈছোঁ কাৰণ আজি 4:15 ৰামায়ণৰ ট্ৰেইলাৰ মুকলি হৈ লগতে আজি স্পাইডাৰমেনৰ ৰিলিজ হৈছে আমাৰ ইণ্ডিয়াত আৰু মই স্পাইডাৰমেনৰ 9টা বজাৰ শ্ব' চালোঁ। ফাৰ্ষ্ট শ্ব'টো নহয় কিন্তু সেই হলটোত ফাৰ্ষ্ট শ্ব' আছিলে, গতিকে তাৰে ওপৰত আজি স্পাইডাৰমেনৰ ওপৰত ৰিভিউ দিম। গতিকে চেনেলটো ফাৰ্ষ্ট টাইম আহিছে যদি ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা হলিউড কণ্টেণ্টৰ ৰিভিউ পাবলৈ ফাৰ্ষ্ট। আৰু অলপ লেট হৈছে হয় কাৰণ হ'ব একো কথা নাই, আমাৰ হিন্দী অডিয়েন্স টাৰ্গেট নহয়। হিন্দী ৰিভিউৱাৰবিলাকে ৰাতিপুৱা উঠি ভিডিঅ'জ বনাইছে, ৰিভিউ বনাইছে, গতিকে অসমীয়াত বনাইছোঁ। ৰাতিপুৱা 9টাৰ শ্ব' চাইছোঁ, 12টা বাজিছে, তাৰপিছত আহি অলপ ৰেষ্ট লৈ তাৰপিছত এতিয়াহে ফ্ৰেছ লাগিছে, গতিকে সেইকাৰণে ভিডিঅ'টো বোলো এতিয়াই বনাম। এতিয়া কথা হ'ল স্পাইডাৰমেন ব্ৰেণ্ড নিউ ডে এখন এনেকুৱা এখন এপিক চিনেমা যিখন চিনেমা আমি চাবলৈ মোটামুটি 5 বছৰ ৰখিব লগা হ'ল কাৰণ স্পাইডাৰমেনৰ ইয়াৰে আগৰ যোনখন ন' ৱে হোম আছিলে, ন' ৱে হোমখন মোটামুটি 21 মানত ৰিলিজ হৈছিলে চাগে, তো এইখন 26ত 5 বছৰ লাগিল নেক্সট স্পাইডাৰমেন মুভি আহিব আৰু একদম টোটেলি ৱৰ্থ এভৰি পেনি স্পাইডাৰমেন মুভি। আৰু বহুতে কৈ আছে ন' ৱে হোমখন এপিক আছিল, ন' ৱে হোমৰ পিছত আহিব এইখন, কিন্তু মোৰ কাৰণে এইখন মুভি ন' ৱে হোমৰো ওপৰত হৈ যাব আৰু টম হলাণ্ডৰ বেষ্ট স্পাইডাৰমেন মুভি বুলি ক'ব পাৰি এইখনক। আৰু কিয় কোনবিলাক এছপেক্টৰ ওপৰত কথা পাতিম আমি। মুভিখনৰ লেন্থ হ'ল 2 hours 25 minutes, মোটামুটি 8 ঘণ্টাৰ চিনেমা। আৰু মুভিখন হিন্দী ইংলিছ দুটাতে আছে। মই ইংলিছত চাইছোঁ, 3Dত চাইছোঁ। 3D এক্সপিৰিয়েঞ্চ বহুত বেয়াও নহয়, বহুত ভালো নহয়। আমাৰ গুৱাহাটীত সিমান বহুত বেছি ভাল হলো নাই, তো মেট্ৰ' চিটিজবিলাকৰ লগত কম্পেয়াৰ যদি কৰোঁ, বাট ইট ৱাজ মানে অ'কে। আৰু এতিয়া কথা হ'ল কাহানীৰ কথা। এতিয়া কাহানী হ'ল ন' ৱে হোমত যি কাহানীৰ শেষ হৈছিলে, যি এটা মানে ডক্টৰ ষ্ট্ৰেণ্ডে স্পেল এটা কাষ্ট কৰে যাৰ কাৰণে মানে স্পাইডাৰমেনৰ যিবিলাক আত্মীয় আছিল সকলোৱে মানে পাহৰি যাব, মানে মেমৰিজবিলাক নোহোৱা হৈ যাব। তো তাৰ পৰাই ষ্টাৰ্ট হয় স্পাইডাৰমেনৰ যি নেড আৰু MJ আছিল স্পাইডাৰমেনৰ গাৰ্লফ্ৰেণ্ড, সিহঁত দুটাই স্পাইডাৰমেনক এতিয়া চিনি নাপায়। আৰু এইখন চিনেমা অলপ হ'লেও আপুনি ইম'চনেলি অলপ হ'লেও এটাচ মানে কানেক্ট কৰিব পাৰিব বহুখিনি ক্ষেত্ৰত। বাকী ফাইট চিকুৱেঞ্চ আছে চিনেমাখনৰ ষ্টাৰ্টিঙৰ পৰাই লাষ্টলৈ ফাইট চিকুৱেঞ্চ আছে, ভালেকেইটা ফাইটছ আছে, কিন্তু ফাইট চিকুৱেঞ্চবিলাক শ্বৰ্ট ডিউৰেশ্যনৰ, কম টাইমৰ। এইখিনি যদি মই কওঁ, এতিয়া কথা হ'ল যি পাহৰি যায় আৰু তাৰ কাৰণে কিন্তু স্পাইডাৰমেনক নেড আৰু MJ পাহৰি যায় আৰু আল্টিমেটো মৰিয়ে যায় লাষ্ট পাৰ্টত। তো এইখন পাৰ্টত অলপ ফ্লেশ্ববেক দেখায় আল্টিমেট। বাকী যদি মই কথা কওঁ, স্পাইডাৰমেনক পাহৰি গ'লেও কিন্তু স্পাইডাৰমেনৰ যি দায়িত্ব আছে সেই দায়িত্ব স্পাইডাৰমেনে পূৰণ কৰিবই লাগিব। দায়িত্ব মিনছ মানে যি ক্ৰিমিনেল এক্টিভিটি হৈ থাকে সেইবিলাক চহৰখনত শেষ কৰিবই লাগিব। আৰু লগতে এইবাৰৰ যি মেইন ভিলেইন, সেই মেইন ভিলেইনটো এটা ডেঞ্জাৰাছ ভিলেইন হয়। আৰু এইখিনি স্পইলাৰ হ'ব পাৰে বহুতৰ কাৰণে এইখিনি পাৰ্ট। আৰু এক্সমেনৰ লগত কানেক্ট আছে। এতিয়া মই যদি কওঁ সেই ভিলেইনটোৰ নাম হ'ল জিন গ্ৰে। তো জিন গ্ৰেক আমি দেখিছোঁ য'ত মানে এক্সমেনক দেখিছোঁ, এক্সমেন যোনে হৈছে জিন গ্ৰেক দেখা পাইছে। আৰু যি উলভৰিনক যি ভাল পায়, উলভৰিনে যে ভাল পায় জিন গ্ৰে, সেই জিন গ্ৰে ইয়াৰে এইবাৰ নতুন ভিলেইন। আৰু জিন গ্ৰেৰ সৰুকালটো দেখুৱাইছে ইয়াতে, বেক ষ্টৰি দেখুৱাইছে ইয়াতে। আৰু জিন গ্ৰেক মানে কেনেকুৱা কি এক্সপেৰিমেণ্ট কৰি কিনে কি কৰা হয়, আৰু জিন গ্ৰে যি পাৱাৰ আনলিষ্ট কৰে মানে নেক্সট লেভেলৰ পাৱাৰ, মানে গোটেই চহৰখন ৰখাই দিব পাৰে এনেকুৱা ধৰণৰ। আৰু টেলিপৰ্ট হৈ থাকে, এটাৰ পৰা এটা মানুহলৈ টেলিপৰ্ট হৈ কামবিলাক কৰিব পাৰে। তো সেইটোৱে কৰে এই চিনেমাখনত। তাৰ উপৰি যদি মই কওঁ, চিনেমাখনৰ যি আমাৰ ফ্ৰেংক আছিল, আমাৰ যি পানিচাৰ আছে, পানিচাৰৰ লগত যোনটো স্পাইডাৰমেনৰ পিটাৰ পাৰ্কাৰৰ কেমিষ্ট্ৰি দেখাইছে সেইটো বহুতে ভাল লাগিছে। যে একেলগে পুৰা ব্ৰাদাৰহুড হৈ মানে একেলগে পুৰা মানে ফাইট কৰে, দুটাই মানে টিম আপ হৈ কিনে এনেকুৱা লাগে যে ফাইট কৰে। আৰু দুটাৰ অপিনিয়ন ইমান এটা একচেপ্ট নকৰে, কিন্তু একেলগে হৈ কিনে ষ্টিল তেওঁলোকে ফাইট কৰে। আৰু পানিচাৰৰ যোনবিলাক ইম'চন দেখা পাওঁ এইখন মুভিত, পানিচাৰ একচুৱেলি এটা হাৰ্ডেষ্ট কিক-এছ গাই হয়, বাট এইখন চিনেমাত পানিচাৰৰো আমি চকু পানী দেখা পাওঁ। বাকী যদি মই ক'ব লাগে ডক্টৰ বেনাৰৰ কথা, হালকে এইবাৰ হালকক এটা খুংখাৰ ওপৰত দেখা গৈছে হালকে। আৰু কেনেকৈ কি হৈছে এইবিলাক মই নকওঁ, আপোনালোকে চিনেমাখন চালে গম পাব। হালকৰো যোনটো একদম মানে বিষ্ট আনলক হৈ যায় সেনেকুৱা টাইপৰ এটা নিজকে বিষ্ট এটা আনলক কৰি দিয়ে। গতিকে এইখিনি হ'ল। আৰু BGM হওক বা চিনেমাটোগ্ৰাফি হওক খুবেই সুন্দৰ হৈছে। আৰু এই নিঞ্জা যি এটা গ্ৰুপ আছে, ডেয়াৰ ডেভিলত দেখিছিলোঁ দ্য হেণ্ড বুলি, সেই হেণ্ড
গ্ৰুপটোৰ ফাইট চিনবিলাকো মজা লাগিছে, নেক্সট লেভেল লাগিছে। গতিকে চিনেমাখন খুব সুন্দৰ হৈছে, ধুনীয়া বনাইছে। বাকী ষ্টৰীৰ কথা মই কোনো ধৰণৰ ইয়াতে স্পইল নকৰোঁ, কেনেকৈ স্পাইডাৰমেনে জাৰ্ণিটো যায় মানে আৰু কেনেকৈ ফাইট কৰে ক্ৰিমিনেলবিলাকক আৰু কি কি থ্ৰেট আহে স্পাইডাৰমেনৰ লাইফত, তো আপোনালোকে আৰু লগতে আমি স্কৰপিয়নকো দেখা পাওঁ, স্কৰপিয়নৰ লগতো স্পাইডাৰমেনে ফাইট কৰে। একচুৱেলি ট্ৰেইলাৰতো আপোনালোকে দেখা পায়। গতিকে চিনেমাখনতো স্কৰপিয়নৰ লগত দুটামান ফাইট, এটাই ফাইট কৰে আই থিংক, বহুত বেছি লম্বা নহয়। বাকী যদি মই কথা কওঁ, চিনেমাখন ভাল লাগিছে। চিনেমাখনৰ যি হেৰি হওক মানে এটা ছেট কৰিব বিচাৰিছে, নতুন স্পাইডাৰমেন মুভি যিহেতু ব্ৰেণ্ড নিউ ডে, নতুনকৈ মানে হেৰি কৰিছে। গতিকে এটা মানে থামছ আপ আৰু মোৰ ফালৰ পৰা যে এই মানে প্ৰচেষ্টাটো মাৰ্ভেলৰ বা ছনীৰে হওক মানে এইটো আৰু বহুত ৰেকৰ্ড বনাইছে। অপেনিং ডেটে আই থিংক 45 crore বুকিং হৈছে। আৰু যদি মই চেঞ্চৰ বৰ্ডৰ কথা কওঁ, চেঞ্চৰ বৰ্ডে 3টা চিন 8 ছেকেণ্ডৰ 3টা চিন কাটিছে, এটা কিচিং চিন কাটিছে আৰু এটা এফ ৱৰ্ড কাটিছে আৰু এটা এ দি এটা ৱৰ্ড যায়, সেইটো ৱৰ্ড কাটিছে। গতিকে বহুত বেছি ফৰক নপৰে, আপোনালোকে গম পাবই যে কি ৱৰ্ড কৈছে। বাট এইখিনিয়ে আছিল আৰু স্পাইডাৰমেনৰ যে মুভিখন ভাল হৈছে। ন' হোমতকৈও মোৰ বেষ্ট লাগিছে আৰু বহুতে ডিফাৰেণ্ট অপিনিয়নছ হ'ব পাৰে আপোনাৰ চাই কিনে। বাকী আউট অফ 10 যদি মই ৰিভিউ দিব লাগে, ৰেট দিব লাগে, ৰেটিং কৰিবলৈ মই দিম যে 8 out of 10 মুভিখনৰ ৰেটিং দিম। বাকী আপোনালোকে গৈ কিনে যদি চাই কিনে তেনেহ'লে কমেণ্ট কৰক আৰু চাবনে নাই আপোনালোকে কওক। স্পাইডাৰমেন ব্ৰেণ্ড নিউ ডে, আৰু মোৰ ফালৰ পৰা ইট ইজ এ মাষ্ট ৱাটচ ৰেকমেণ্ডেশ্যন। গো এণ্ড ৱাটচ স্পাইডাৰমেন। টিল দেন টাটা, বাই বাই।